চাওক এঞ্জেলা যেহেতু ধিঙত পুনৰবাৰ সংঘটিত হৈছে আৰু এইবাৰ লাঠিয়ামাৰী চৰৰ যেটো ঘটনা সংঘটিত হৈছে এগৰাকী নাবালিকা নিজৰ আইতাকক ঘৰলৈ যাবলৈ নাৱত উঠাই দিবলৈ উভতি আহি থাকোতে সেই দুটা লম্পতে ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন এই দুটা লম্পতে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল আৰু তাৰ পিছতে যেহেতু যিগৰাকী নাবালিকা আছিল সেই নাবালিকা গৰাকীক ধিং এফআৰইউত ভৰ্তি কৰা হৈছিল আৰু বুধবাৰে যেহেতু এই ঘটনাটো সংঘটিত হৈছিল আৰু ধিং এফআৰইউত বুধবাৰে চিকিৎসা কৰাৰ পিছত স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তাৰ পিছত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ বৃহস্পতিবাৰে অৰ্থাৎ যোৱাকালি নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল আৰু যোৱাকালি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰাৰ পিছত যেতিয়া সুস্থ হৈছিল বৰ্তমান সময়ত নাৰীগৃহলৈ যোৱাকালিয়ে নাৰীগৃহলৈ প্ৰেৰণ কৰা হৈছে গতিকে ধিঙত যেহেতু পুনৰবাৰ এটা যি ধৰ্ষণ কাণ্ড সংঘটিত হৈছে এটা কথা ক'ব লাগিব যে বিগত দিনসমূহত যদি আমি চাওঁ ধিঙত এক প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল কিন্তু বা ধিঙৰ যি অপৰাধী আছিল সেই অপৰাধীক বিচাৰি একবাৰ তুলপাৰ লগাইছিল আৰক্ষীয়ে কিন্তু তাৰ পিছতো যেন এছামে শিক্ষা লোৱা নাই আৰু পুনৰবাৰ এনেধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰি আহিছে গতিকে আৰক্ষীৰ ফালৰ পৰা যদি আমি চাওঁ ধিং আৰক্ষী থানাৰ 179/24 নম্বৰত এই দুটা অপৰাধীৰ বিৰুদ্ধে ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন এই দুইটা ধৰ্ষণকাৰীক বিচাৰি আৰক্ষীয়ে আচলতে বুধবাৰৰ পৰা অভিযান চলাই আছে কিন্তু এই মুহূৰ্তলৈকে পলাতক হৈ আছে গতিকে আমি যেহেতু যিগৰাকী নাবালিকা ধৰ্ষিতা নাবালিকাৰ আমি যেহেতু স্বাস্থ্যৰ বুজ লৈছিলো আৰু তেখেতৰ ইতিমধ্যে আমি দেখা গৈছে যে বুধবাৰে যিটো ঘটনা সংঘটিত হৈছিল ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পিছত ধিং এফআৰইউত ভৰ্তি কৰিছিল আৰু তাৰ পিছত বৃহস্পতিবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল পৰৱৰ্তী সময়ত ইয়াত চিকিৎসা কৰাৰ পিছত যোৱাকালি আচলতে নাৰীগৃহলৈ প্ৰেৰণ কৰা হৈছে কিন্তু এই যি আচলতে ধৰ্ষণ কাণ্ডৰ দৰে ঘটনা এই সমগ্ৰ নগাঁও জিলা বা ধিঙত এনেদৰে বৃদ্ধি পাব ধৰিছে সেই কথা কিন্তু চিন্তনীয় গতিকে এই মুহূৰ্তত আৰক্ষী প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা কি ব্যৱস্থা গ্ৰহণ কৰে যিহেতু বুধবাৰে ঘটনাটো সংঘটিত হৈছিল আৰু বুধবাৰে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীৰ পৰিয়ালে 179/24 নম্বৰত ধিং থানাত গোচৰ ৰুজু হৈছে আৰু ইয়াৰ পিছতে আৰক্ষীৰ এটা দলে আৰক্ষীয়ে আচলতে নগাঁও জিলাৰ বিভিন্ন স্থানত অভিযান চলাইছে আমি যেহেতু খবৰ লাভ কৰিছো যে নগাঁও জিলাৰ মৈৰাবাৰী লাঠিয়ামাৰী চৰ ধিং চৰ এইসমূহ অঞ্চলত আৰক্ষীয়ে কিন্তু বৰ্তমানে অভিযান চলাই আছে কিন্তু বৰ্তমানলৈকে এই দুই যি ধৰ্ষণকাৰী আছে ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন তাক কিন্তু এই দুইটাকে কিন্তু ধৰিবলৈ সক্ষম হোৱা নাই আৰু স্থানীয় ৰাইজে দাবী জনাইছে যে এই দুইটা ধৰ্ষণকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি বিহিব লাগে গতিকে যিহেতু এনেধৰণৰ ঘটনা আজি যদি চাওঁ আমি এটা মাহৰ ভিতৰতে দুটাকৈ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে নাবালিকাৰ লগত এগৰাকী টিউচনৰ পৰা আহি থাকোতে ঘটনা সংঘটিত কৰিছিল আনগৰাকী নাবালিকা নিজ ভাতৃৰ সৈতে আহি থাকোতে সুৰক্ষিত নহয় বুলি আমি ক'ব পাৰিম কাৰণ বিভিন্ন ধৰণৰ ঘটনা তেনে সংঘটিত হৈ আহিছে বিভিন্ন সময়ত আমি সেয়া দেখিছো অসমৰ আন প্ৰান্তৰ তুলনাত ধিঙত এই ধৰণৰ ঘটনাবোৰ বেছিকৈ সংঘটিত হৈছে তাৰ কাৰণ স্থানীয় লোকসকলে কি বুলি ক'ব বিচাৰে চাওক এঞ্জেলা যেহেতু ধিঙৰ সেইসমূহ অঞ্চলত ইতিমধ্যে যি আচলতে এনেধৰণৰ ঘটনা ধৰ্ষণ বা হত্যা বা বিভিন্ন অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পাই আহিছে গতিকে এটা কথা চাওঁ যদি আমি ধিঙৰ যিসমূহ এই যোৱাকালি যিটো ঘটনা সংঘটিত হৈছে লাঠিয়ামাৰী চৰত আৰু এই চৰ অঞ্চলসমূহত আচলতে আৰক্ষী বহু সময়ত নাযায় বা আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে কাৰণ তাত এটা বৃহৎ মাতাব্বৰৰ যি চক্ৰ আছে সেই মাতাব্বৰী ৰাজ চলায় আৰু সেই মাতাব্বৰৰ কথা মতে যিসকল বাসিন্দা আছে চৰৰ বাসিন্দা আছে সেইসকল উঠা বহা কৰিবলগীয়া হয় গতিকে এই যি ঘটনা সংঘটিত হৈছে যোৱাকালি যিটো ঘটনা সেই ঘটনাটো চৰ অঞ্চলতে সংঘটিত হৈছে আৰু এই চৰ অঞ্চলসমূহত যদি আমি চাওঁ আৰক্ষী কিন্তু তালৈ আৰক্ষীৰ যিটো পহৰা বা আৰক্ষীৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া কিন্তু ইয়াৰ আগতেও দেখা পোৱা নাছিলে কিন্তু যিহেতু আমি ইয়াৰ পূৰ্বেও আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে যিসমূহ চৰ অঞ্চল আছে সেই চৰ অঞ্চলসমূহত কিন্তু মাতাব্বৰী ৰাজ এতিয়াও চলি আছে মাতাব্বৰৰ কথা মতে সকলো উঠা বহা কৰিব লাগে বা টেক্সো ল'ব লয় মাতাব্বৰে গতিকে এই আচলতে মাতাব্বৰী ৰাজ অন্ত কৰিব লাগিব ধিঙৰ সেইসমূহ অঞ্চলত চৰ অঞ্চলসমূহত তেতিয়া কিন্তু অপৰাধ কিছু কমিব আনহাতে আমি যদি চাওঁ কেৱল এয়া ধৰ্ষণে নহয় মানসিকতা ইমান বিকৃত হৈছে যে এইসমূহ অঞ্চলৰ যে কিছু এছাম অপৰাধীৰ যে ধৰ্ষণহে হওক বা হত্যাই হওক ড্ৰাগছে হওক এইসমূহ ঘটনা এইসমূহ ব্যৱসায় ড্ৰাগছ ব্যৱসায় হওক এয়া কিন্তু সৰু কথা তেওঁলোকৰ এনেধৰণৰ বহু মাতাব্বৰ আছে বা বহু এনেধৰণৰ অপৰাধী আছে যিয়ে এই
যিসমূহ ব্যৱসায় ড্ৰাগছ ব্যৱসায়ৰ লগতো বিগত দিনসমূহত ড্ৰাগছ ব্যৱসায়ৰ লগতো জড়িত হৈ পৰিছে বা বিভিন্ন অপৰাধৰ এটা এখন ৰম্যভূমিলৈ পৰিণত কৰিছে গতিকে আৰক্ষী ইয়াৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব কাৰণ যিহেতু এই অঞ্চলসমূহত ইতিমধ্যে আমি যেতিয়া কিছুদিন পূৰ্বে যিটো ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল বহু লোকে প্ৰতিবাদ কৰিছিল 4 দিনকৈ ঢিং বন্ধ কাৰ্যসূচী লোৱা হৈছিল তাতো এটা কথা সকলো প্ৰতিবাদকাৰীয়ে জনাইছিল যে এইসমূহ অঞ্চলত ঢিং অঞ্চলত বিশেষকৈ ড্ৰাগছৰ যি আচলতে প্ৰচলন বা ড্ৰাগছৰ ব্যৱসায় সেই ব্যৱসায় বাঢ়ি গৈছে গতিকে এই ক্ষেত্ৰতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা যিসমূহ ড্ৰাগছৰ ব্যৱসায় আছে সেই ব্যৱসায় বন্ধ কৰিব লাগিব কিন্তু এতিয়াও দেখা গৈছে যে ড্ৰাগছকে আৰম্ভ কৰি বিভিন্ন অপৰাধীৰ ৰম্যভূমিলৈ বা অপৰাধ কাৰ্য সংঘটিত হয় এই ঢিং অঞ্চলত ইয়াৰ মুখ্য কাৰণ কি বুলি ক'লে আমি যদি চাওঁ বিশেষকৈ ইয়াৰ কিছু লোকৰ শিক্ষাৰ অভাৱ যিহেতু চৰ-চাপৰি অঞ্চলত বহু লোকে কিন্তু শিক্ষাৰ পোহৰ পোৱা নাই আৰু আমি যদি চাওঁ কিন্তু এনে ক্ষেত্ৰত আচলতে এই চৰৰ যিটো মাতাবৰী ৰাজ আমি পূৰ্বে উল্লেখ কৰি গৈছোঁ ইয়াৰ পূৰ্বেও আমাৰ চেনেলত বাতৰি সম্প্ৰচাৰ কৰি হৈ আহিছে যে ঢিং বা বিভিন্ন চৰ অঞ্চলসমূহত কিদৰে মাতাবৰী ৰাজ চলে গতিকে এই চৰ অঞ্চলসমূহত যি মাতাবৰী ৰাজ আছে সেই মাতাবৰী ৰাজ বন্ধ কৰিব লাগিব অন্যথা কিন্তু এই মাতাবৰী ৰাজে ঢিঙৰ এইসমূহ অঞ্চললৈ বিভিন্ন সময়ত আচলতে বিপদ কঢ়িয়াই আনিব পাৰে এঞ্জেলা হয় ধন্যবাদ জনাইছো আপোনাক সবিশেষ জনাৰ বাবে কৃষ্ণ শইকীয়া আছিল আমাৰ নগাঁৱৰ ব্যুৰো তদন্ত প্ৰক্ৰিয়াটো আৰক্ষীয়ে ইতিমধ্যে চলাইছে কিন্তু এতিয়ালৈকে আৰক্ষীয়ে দুই পাখণ্ডক কৰায়ত্ব কৰিব নোৱাৰাটো তেতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে ঢিঙত সংঘটিত হৈছে আৰু এটা জঘন্য ঘটনা দুটাকৈ নৰপিশাচৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা এজনী ছোৱালী চাপৰিত গৈছিলে চাপৰিত যোৱাত তেওঁলোকে তেওঁৰ আইতাক আগবঢ়াই লৈ গৈছিলে কিবা পাৰ কৰি মানে ঘৰত ওচৰতে পঠিয়াই দিব গৈছিলে তাৰপিছত নাৱত উঠাই দি আইতাক যেতিয়া ঘৰলৈ ঘূৰি আহে তেতিয়া দুজন ল'ৰা নাম ইৰছাদ আৰু ফুজাইল এই দুজন ল'ৰাই এই ছোৱালীজনীক টানি আজৰি নি কিবা বেয়া কামত লিপ্ত কৰিছে বুলি অভিযোগ আহিছে আৰু আমি এতিয়া গম পাইছোঁ আৰু থানাত এজাহাৰ দিছে বুলি আমি শুনি পাইছোঁ আৰু বৰ্তমান ছোৱালীজনী চিকিৎসাধীন হৈ আছে নগাঁও আছে বুলি তাৰ দুটাকে মোক জনাইছে ৰাতিপুৱা আজি নাই আমাৰ ঢিংকাণ্ডৰ পিছতে এনেকুৱা যেতিয়া যি ঘটনা হৈ আছে এইটো যদি ল'ৰা দুটা যদি দোষী সম্পূৰ্ণভাৱে প্ৰমাণিত হয় তেওঁলোকক বিহিত ব্যৱস্থা শাস্তি দিব লাগে আইনী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত